वेलकाम बैक टू माई चेनेल स्वागतम जानाइছোঁ बी ब्लग चेनेलটোৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'টো বনাব গৈ নিজে বহুত দুখিত আৰু বহুত বেছি বেয়া লাগি আছে এটা খবৰ পাই আৰু খবৰটো চাগে অসমৰ আটাইবোৰ মানুহে ইতিমধ্যে পাইছে কাৰণ যেতিয়াৰ পৰা আমি টিভি চাওয়া আৰম্ভ কৰিছোঁ যেতিয়াৰ পৰা সিনেমা চোৱা আৰম্ভ কৰিছোঁ যেতিয়াৰ পৰা অসমীয়া সিৰিয়েল চোৱা আৰম্ভ কৰিছোঁ একদম সৰুৰে পৰা বলিষ্ঠ অভিনেতা আটাই চিনি পায় জয়ন্ত দাস আৰু তেখেতক আমি একদম সৰুৰ পৰাই পাইছোঁ যেতিয়াৰ পৰা চাব আৰম্ভ কৰিছোঁ অসমীয়া সিনেমা সিৰিয়েল চাব আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই তেখেতক আমি চিনি পাওঁ আৰু তেখেতে বুকুৰ মাজত জ্বলে ভূমিপুত্ৰ কন্যাদান আদি বিভিন্ন ধৰণৰ বহুত ধুনীয়া ধুনীয়া সিনেমা বনাইছিল বহুত ডাঙৰ ডাঙৰ সিনেমাত কাম কৰিছিল আৰু তেখেতে আটাইতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিছিল ভাড়াঘৰ সিৰিয়েলখনৰ আৰু ভাড়াঘৰ সিৰিয়েলখন বহুত বেছি দীঘল আছিল আৰু ভাড়াঘৰ সিৰিয়েলখনৰ মেইন কেৰেক্টাৰে তেখেত আছিল আৰু তেখেত তেতিয়াৰ পৰা বহুতে বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু অসমীয়া ছবি জগতক ইমানখিনি অৱদান দি যোৱা ইমানখিনি জনপ্ৰিয়তা অৰ্জন কৰা ইমানখিনি মানুহৰ মাজত জনপ্ৰিয় হৈ পৰা অভিনেতা জয়ন্ত দাস আজি আমাৰ মাজত নাই প্ৰায় ডিচেম্বৰৰ 10 তাৰিখৰ পৰা যোৱা ৰাতি শনিবাৰলৈকে তেখেত অসুস্থ হৈ খ্ৰীষ্টান বস্তিৰ এপ'লো হস্পিটেলত এডমিট আছিল আৰু যোৱা ৰাতি শেষ নিশা ত্যাগ কৰে আৰু প্ৰায় 6-7টা দিন তেখেতে মেডিকেলতে এডমিট থাকি মৃত্যুৰ সৈতে যুঁজি অৱশেষত যোৱা ৰাতি 16 তাৰিখে হাৰ মানিলে আৰু তেখেত এতিয়া আমাৰ মাজত নাই যিহেতু তেখেতৰ আত্মাই সদগতি পাওক তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক সেইটোৱে কামনা কৰিছোঁ সেইটোৱে দোৱা প্ৰাৰ্থনা কৰিছোঁ ইমানখিনি অসমীয়া ছবি জগতত অৱদান দি গৈছে ইমানখিনি তেখেতক লৈ আমি বহুত হাঁহিব পাৰিছিলোঁ আৰু তেখেত এজন বহুতে ভাল অভিনেতা আছিল কমেডি কৰিছিল নিগেটিভ ৰলো কৰিছিল বহুত বেছি অৱদান দি গৈছে অসমীয়া ছবি জগতত গতিকে তেখেতৰ আত্মাই সদগতি লাভ কৰক তেখেতে আত্মাই শান্তিত থাকক সেইটোৱে স্বৰ্গগামী হওক সেইটোৱে কামনা কৰিছোঁ সেইটোৱে দোৱা প্ৰাৰ্থনা কৰিছোঁ আৰু বহুত বেছি কাম চলি আছে মোৰ সেইকাৰণে বেলেগত ভিডিঅ' বনাব যাব পৰা নাই ঘৰৰ কিবা কিবি কাম চলি আছে ঘৰৰ কাম বুলি কওঁতে আমাৰ ঘৰৰ পুৰণা ঘৰটো ভঙা ভিডিঅ' এটা বনাইছিলোঁ মই খুব ধুনীয়াকৈ আগৰ যিটো পুৰাণ ঘৰ আছিল সেইটো ভাঙি তাত নতুনকৈ কিবা বনাই থকা গৈছে আৰু মোৰো সেইফালে ঘৰৰ কাম চলি আছে আৰু যিহেতু ঘৰৰ কাম চলি আছে মিস্ত্ৰীৰ লগত অলপ কিবা কিবি সহায় কৰি আছোঁ আৰু যিখিনি পাৰোঁ আৰু সেইকাৰণে ক'তো যাব পৰা নাই আজি ৰবিবাৰ যিহেতু আজিও দিনটো ঘৰতে আছোঁ ভাবিলোঁ ভিডিঅ' এটা বনাওঁ যিহেতু তেখেতৰ আজি আমাৰ মাজত নাই তেখেতৰ আত্মাৰ সদগতি কামনা কৰি এটা ভিডিঅ' বনালোঁ আপোনালোকেও তেখেতৰ আত্মাৰ সদগতি কামনা কৰিব আৰু লগতে কেনেকুৱা ধৰণৰ মোৰ কাম চলি আছে দেখাই আছোঁ কেনে কাম কৰি আছোঁ আৰু এইফালে পুৰণা ঘৰটো ভাঙি ইয়াত নতুনকৈ ৰুম বনোৱা গৈ আছে আৰু এইফালে মানে ইটাবিলাক আনি থোৱা আছিল কাৰণে একেবাৰে ইটাবিলাকত চেলেনি পৰিছিল সেইকাৰণে এইবিলাক চাফা কৰা কাম কৰি আছে আৰু লগতে ময়ো কৰি আছোঁ আৰু এনেকৈ চাৰিওফালে কাম চলি আছে এইফালে পুৰাণ ঘৰটো ভাঙি ইয়াত কাম চলি আছে আৰু সেইফালে চলি আছে মোৰ ঘৰৰ কামটো বাৰু এতিয়া নেদেখাওঁ অলপ আগবাঢ়িলে দেখাম অলপ বেছিকৈ কামটো হ'লে দেখাই ভাল লাগে কৰ্মব্যস্ততাৰ বাবে ক'তো দূৰত ভিডিঅ' বনাব যাব পৰা নাই কিন্তু ডিচেম্বৰ মাহ শেষ খবৰ হ'ল ডিচেম্বৰ জানুৱাৰী যিহেতু আহি আছে নতুন বছৰ গতিকে পিকনিকৰ নতুন ঠাইৰ পৰা নতুন ভিডিঅ' দি থাকিব চেষ্টা কৰিম আৰু এতিয়া বহুত বেছি কাম আছে ভিডিঅ'টো দীঘল নকৰোঁ একদম মানে মনটো বহুতেই বেছি বেয়া লাগি আছিল জয়ন্ত দাস আমাৰ মাজত যিহেতু নাই তেখেত ইমান ডাঙৰ অভিনেতা এজন গতিকে তেখেতৰ আত্মা সদগতি কামনা কৰিছোঁ শেষত আকৌ এবাৰ আৰু এটা চিম্পুল ব্লগ বনাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ ছাপোৰ্টৰ বহুতে বেছি দৰকাৰ এতিয়া মোৰ লগ পাই আছোঁ নতুন ভ্লগৰ সৈতে